নমস্কাৰ মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম আলোকবৰ্ষৰ দূৰত্বত কবি হৰেকৃষ্ণ ডেকা। অৰ্বুদ আলোকবৰ্ষৰ দূৰত্বত যদি এটা নতুন তৰাৰ জন্ম হয় আৰু তাৰ পোহৰ আহি পৃথিৱীত পৰেহি, কোনটো তাৰ প্ৰথম মুহূৰ্ত? আলোকবৰ্ষৰ দূৰত্বত তাৰ জন্ম হোৱা ক্ষণটো নে পৃথিৱীত তাৰ প্ৰথম পোহৰ পৰা মুহূৰ্তটো? কোনো গতিয়ে পোহৰৰ বেগক অতিক্ৰম কৰিব নোৱাৰে। তেন্তে পোহৰৰ গতিত সময় বন্দী হৈ আছে নেকি? ব্ৰহ্মাণ্ড জুৰি ঘূৰি সময়ে কেৱল আলোক গতিৰ গোলামী কৰে। পোহৰৰ বেগ পাৰ হ'ব নোৱাৰা সময় কি অসহায়? কিন্তু কি তাৰ ধ্বংস, কি তাৰ সৃষ্টি, কি কাল, ভূগোলে ভূগোলে কি তাৰ বুৰঞ্জী? মহানাদৰ সিপাৰত অন্ধ অন্ধকাৰত সময়ে কি কৰিছিল? আছিল নে তাত অতীত, বৰ্তমান, ভৱিষ্যত থোপ খাই বিন্দু হৈ? সময় নীৰৱ, উদাসীন, নিৰুত্তৰ, অথবা প্ৰশ্ন অৰ্থহীন, অবান্তৰ, হয়তো কেৱল শব্দৰ কৌতুক সকলো উত্তৰ। নমস্কাৰ।